গতিকে তেখেতেও প্ৰেক্টিছ কৰা নাই মোৰ লগত, গতিকে মই তথাপিতো মই চেষ্টা কৰিম আপোনালোকক দেখাবলৈ কাৰণে, ঠিক আছে। সাধাৰণতে আমাৰ কি হয়, মানুহে যেতিয়া আমাক বিশেষকৈ মই ছোৱালীখিনি প্ৰথম দেখাই দিওঁ। ছোৱালীখিনি থাকিলে পিছফালে কি হয়, কাৰোবাক দুষ্কৃতিকাৰী কিন্তু পিছফালে বা চুলিত ধৰে, চুলিয়ে নাই সাধাৰণতে চুলিত ধৰে, ঠিক আছে। তো চুলিত ধৰিলে আপোনালোকে কি কৰিব, পলাবলৈ চেষ্টা পলাব, আপুনি পলাব নোৱাৰে, ঠিক আছে। তেতিয়া আপোনালোকে কি কৰিব, তেতিয়া ছোৱালী পিছফালে চুলিত ধৰে, ঠিক আছে। ইয়াৰ পিছত আপুনি কি কৰিব, একদম চিম্পল, জেগা যেনেকুৱা কেইবাটাও টেকনিক আছে, তো জেগা যেনেকুৱা ইজাজত দিছে তেনেকুৱা এটা টেকনিক হ'ব, ঠিক আছে। ইয়াত আছে দুখনতে ধৰি দিয়ক, আপুনি তেতিয়া যিকোনো কৰিব পাৰিব, ঠিক আছে। আকৌ এবাৰ চাওক, ইয়াত ধৰিছে, চুলিত ধৰিছে, মই পলাব নোৱাৰোঁ, ধৰিব নোৱাৰোঁ, ইপিনে যাব নোৱাৰোঁ, বহিব নোৱাৰোঁ, কি কৰিম, দুখন হাত আছে আপোনাৰ পুৰা টাইট ক্ষেত্ৰত, আপুনি ঘূৰি দিয়ক, ইজি টেকনিক। কম জেগাত আপোনাৰ বাথৰুমতো ধৰিব পাৰে, ৰাস্তাটো গলিতো ধৰিব পাৰে, ঠিক আছে, খোজকাঢ়ি যাওঁতে ধৰিব পাৰে, গতিকে কম জেগাত কম টেকনিকত ইউজ কৰিব, ইয়াতো পেলাব নালাগে, খালি হাতটো মুকুটাই ৰাখিলে হৈ, ঠিক আছে। মনত থাকিব, মনত আছেনে নাই? মই কি কয়, আমি ইনডোৰ ক্লাছত তেনেকৈ লেকচাৰ নিদিওঁ, আমাৰ ইনডোৰ ইভেণ্টবিলাক নাথাকে, আমি দৌৰি ক্লাছ ল'ব পাৰোঁ চিঞৰ বাস কৰি, কিন্তু এনেকৈ ইনডোৰ ৰুমত ক্লাছত আজি প্ৰথম চাই সুবিধাখন দিলে আমি দৌৰি বকি থাকিব পাৰোঁ, চিঞৰিব পাৰোঁ, কিন্তু ইনডোৰ ৰুমত ক্লাছ লোৱাত খুব প্ৰব্লেম হয়। তাৰপিছত আকৌ আহিব নতুন কাৰণ প্ৰেক্টিছ কৰি অহা নাই। তাৰপিছত আমাৰ সাধাৰণতে কি হয়, আঙুলি দেখা হয় নাই, আঙুলি দেখালে মানে কি হয়, আঙুলি দেখাব ধৰি আছে, ঠিক আছে। কলাত ধৰক, কলাত ধৰে, কলাত ধৰে, এটা কি কৰিব, ইয়াত ধৰি আপুনি কলাটো ধৰিব পাৰিব, ঠিক আছে। আকৌ এবাৰ চাব, মনত ৰাখি ল'ব, ইয়াত আছে, এইটো হাত দিলে কি হ'ব, উল্টা হ'ব, কি মোক আকৌ পঢ়া কৰিব পাৰিব, ঠিক আছে। দুখন হাত যদি মই বাৰে হাতটো লক কৰি লওঁ, কি হ'ব, সি মোক উল্টাই পঢ়া কৰিব পাৰিম, ঠিক আছে। তো সেইটো কৰি লাভ নাই, তো আছে, ইয়াত আছে লক কৰি দিয়ে, য'তে লৈছে ত'তে লৈ যাব পাৰে, পুলিচৰ ওচৰতে লৈ যাব পাৰে, এনেকৈ কৈছে। সি যদি উঠিব বিচাৰে হাতটো পকাই দিয়ক, তাৰ লক চিষ্টেম হৈ যাব। আৰু এটা কি হয়, সমকলাত লক জইন এইবিলাকৰ বিষয়ে আৰু যিবিলাক আমাৰ নাজুক ইচ্ছা সেইবিলাকৰ বিষয়ে জানিব পাৰি। গতিকে নাজুক ইচ্ছা ক'ত ক'ত আছে, ব্যৱহাৰ কৰিলে মানুহ ডেমেজ হৈ যায়, চকু নেদেখা হৈ যায়, কিডনি লিভাৰ বেয়া হৈ যায়, তেনেকুৱা জেগাতো আঘাত কৰিব পাৰি, ঠিক আছে। তাৰপিছত আৰু এটা ছোৱালীবিলাকক ধৰে, এনেকৈ ধৰে পিছফালে, তেতিয়া কি কৰে, ইয়াতে আছে ঘড়ী দিয়ক, ঘড়ী, ঠিক আছে। তো টাইম পালে মোৰতো বৰচিলাত, মোৰ অজিলাত ঘৰ বৰাগাঁও, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত, তো তাতে পানীৰ আগতে খুব সমস্যা আছিল, গতিকে মই বৰ্তমান বৰচিলাত ঘৰ বনাইছোঁ মাতি লৈ। তাতে এটা আমাৰ কেৰাটে ক্লাব আছে, যিটো আমাৰ অলিম্পিক সংস্থাৰ লগত বৰ্তমান সংযুক্ত হৈছে। যদি তাতে আপোনালোকে শিকিম বুলি ভাবে বা কোচ কাৰোবাক পঠিয়াম বুলি ভাবে কৰিব পাৰে, যিটো নেশ্যনেল লেভেলত বৰ্তমান আমাৰ বহুত খেলুৱৈ খেলি আছে, কিছুমানে মেডেল লেভেলৰ সক্ষম হৈছে। গতিকে আৰু এটা দেখাইছোঁ লাষ্ট, দুখন হাতে ধৰক, এনেকৈ সাধাৰণতে দুখন হাতত ধৰে, দুখন হাতত ধৰিলে আপোনালোকে কেনেকৈ মুক্ত হ'ব, ইয়াতে আছে ডাইন হাত ওপৰত, ইজি টেকনিক, যিবিলাক জেগাতে কৰিব পাৰে মই সেইবিলাক মনত পেলাই কৈছোঁ, ধৰক দিলে ইজি, আপুনি মুক্ত চলাব পাৰিব কমচে কম দৌৰি, ঠিক আছে। আৰু কিছুমান আৰু এটা আছে যে জেগা কম, হাত বান্ধিলে আপোনাক দৌৰাই লৈ গাড়ীত উঠাব, তেতিয়া আপুনি কি কৰিব, বিশেষকৈ যিকেইটা মোৰ সাধাৰণতে ঘটনা ঘটি থাকে
নিউজ চেনেলত দেখি থাকে মই সেইবিলাকহে দিছোঁ মানে এনেকৈ লৈ গ'লে কি কৰিব সাধাৰণতে বহুত ৰাতি আহি কাপোৰ বান্ধি লৈ যায় সেইটো বেলেগ দেখি সাধাৰণতে আমাৰ ৰাস্তাত কি কৰে ছোৱালীজনী হাতত ধৰিলে বান্ধিলে দৌৰাই লৈ গ'ল তেতিয়া কি কৰিব দেখা পাইছে না এতিয়া নিজে কৈ দিব এতিয়া মই নেপেলাওঁ নিজে কৈ দিব ঠিক আছে আকৌ এবাৰ দেৰি হ'ব এতিয়া নিজে কৰিব খালি লাহে লাহে জেগা কম মই সেইকাৰণে মোক দৌৰাই লৈ গৈ আছে তালৈ যাব দেখা কৈ দিয়াৰ পিছত মোৰ হাতত বান্ধা আছে এখন হাতে ধৰি আছে আকৌ এবাৰ মাৰি দিয়ক আকৌ কৈ গ'লে গোটেইটো পৰি যাব তাৰপিছত আপুনি মাৰিব পাৰে নহ'লে ধৰিব ঠিক আছে